So hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। So আজি আমি বহুত কেটা টপিক আপোনালোকৰ মাজলৈ আলোচনা কৰিবলৈ আহিছো। এই টপিক কেটা হল যে আমাৰ 5550 টা পোষ্ট আৰু যে 4500 পোষ্টৰ এপয়েন্টমেন্ট যে আমাৰ অক্টোবৰ মাহত হোৱাৰ কিবা সম্ভাৱনা আছে নেকি? তাৰ পিছত আমাৰ আছে যে নিউজৰ কেছ যে পৰৱৰ্তী শুনানি 3 সেপ্টেম্বৰৰ ফাইনাল হ'বনে? আৰু আছে যেনেকৈ আমাৰ নিউ ষ্টুডেন্ট এড হলে আমাৰ কাট অফ বাঢ়িব নেকি না কমিব এই গোটেইবিলাক বস্তুৰ পৰা আলোচনা কৰিম। আৰু আমাৰ ফাইনাল টপিকটো হল যে যদি নিউজৰ কেছ কিবা ফাইনাল শুনানিটো নাহে তেতিয়া হলে আমাৰ 5550 টা পোষ্টৰ যে এপয়েন্টমেন্ট পিছুৱাই যোৱাৰ কিবা সম্ভাৱনা আছে নেকি? যদি পিছুৱাই যায় সেই ক্ষেত্ৰত গভৰ্ণমেণ্টে কি পদক্ষেপ ল'ব এই গোটেইবিলাক বস্তুৰ ওপৰত আমি কি কৰিম আজি আলোচনা কৰিবলৈ আহিছো। আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিব কিয়নো আমি গোটেইবিলাক বস্তু আপোনালোকক স্টেপ বাই স্টেপ আপোনালোকক বুজাই দিম আৰু আপোনালোকৰ মাইন্ডত যি চলি আছে যি কনফিউজন চলি আছে সো এই ভিডিওৰ মাজেদি মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। সো বলক আমি ভিডিওলৈ যাও। সো ভিডিওত ফাৰ্স্ট আমাৰ আছিল যে 5550 টা পোষ্ট আৰু 4500 পোষ্টৰ এপয়েন্টমেন্ট আমাৰ অক্টোবৰত হ'বনে নাই। সো এইটো কোৱেশ্চনৰ এনসাৰটো হল যে ফ্ৰেন্ড আমাৰ যে 5550 টা পোষ্টৰ এপয়েন্টমেন্ট 10 অক্টোবৰত হোৱাটো সিওৰ হয় আৰু যেহেতু মামাই কৈ দিছে তো এইটো হ'বই সিওৰ। কিন্তু যেহেতু 4500 যেহেতু ভেৰিফিকেশনৰ কাম এতিয়ালৈকে স্টাৰ্ট হোৱা নাই সো আমাৰ 4500 যে এপয়েন্টমেন্ট নৱেম্বৰ বা ডিসেম্বৰত হৈ যাব। এইটো সিওৰ যে নৱেম্বৰ বা ডিসেম্বৰত হৈ যাব কিয়নো 2026ত ইলেকশন আছে। সো গভৰ্ণমেণ্টে নিজৰ ইমেজটো বিয়া নকৰে এইটোৰ কাৰণে। ঠিক আছে আপোনালোকে বুজি পালে। তাৰ পিছত আমাৰ আছে যে সেকেন্ড পইণ্ট। তো সেকেন্ড পইণ্টটো আছিল যে আমাৰ নিউজ কেছ শুনানি 3 সেপ্টেম্বৰত ফাইনাল হ'বনে? যেহেতু দেখা এতিয়ালৈকে আমাৰ হাইকোৰ্টৰ পৰা কিবা নোটিছ জাৰি কৰা নাই যে আমাৰ 3 সেপ্টেম্বৰত আমাৰ হিয়াৰিংটো ফাইনাল হিয়াৰিংটো হ'ব নে নাই। সো কিন্তু মই বহুত ইউটিউবত চাই আছো যে সিহঁতে কৈ আছে যে 3 সেপ্টেম্বৰ ফাইনাল যে তো বহুত ষ্টুডেণ্ট মাইণ্ডৰ কি হৈছে এইবিলাক কনফিউজন সৃষ্টি কৰিছে আৰু সিহঁতে ভুল এটা ইনফৰমেশ্যন দি আছে। সো 3 সেপ্টেম্বৰত যে শুনানি এতিয়ালৈকে কিবা আমাৰ হাইকোৰ্টৰ পৰা নোটিছ দিয়া নাই। তো নোটিছটো আহিলে মই আপোনালোকক সিওৰ কৈ দিম, আপোনালোকে চিন্তা কৰিব নালাগে। ঠিক আছে। তাৰ পিছত আছে যে আমাৰ থাৰ্ড পইণ্ট যে থাৰ্ড পইণ্টটো আছে যে নিউ ষ্টুডেণ্টবিলাক এড হ'লে আমাৰ কাট অফ বাঢ়িব নেকি। সো এইটো দেখা ফ্ৰেণ্ডছ আমি সকলোৱে জানো যে আজিকালি যে প্ৰেজেণ্ট জেনেৰেশ্যন আহিছে সিহঁতে বহুত পঢ়া শুনা কৰা। তো সিহঁতেও যদি কাট অফ অলৰেডি হাই আছে আৰু যদি 100 নিউ ষ্টুডেণ্ট আৰু এড হৈ যায় আপোনালোকে ভাবা যদি আৰু 100 নিউ ষ্টুডেণ্ট এড হৈ যায় তো কাট অফটো অলৰেডি বাঢ়িব কেতিয়াও কমি নাযায়। আৰু ইউপিৰ ক্ষেত্ৰতো এইটো বাঢ়ি যাব আপোনালোকে জানে ইউপিত বহুত কাট অফ যায়। ঠিক আছে থাৰ্ড পইণ্টটো আপোনালোকে বুজি পালে। এতিয়া আহিছোঁ আমি আমাৰ বহুত ইম্পৰ্টেণ্ট এটা টপিক লৈ যিটো আছিল আমাৰ 4 নম্বৰ। তো 4 নম্বৰ পইণ্টটো আছিল যে আমাৰ যে 3 সেপ্টেম্বৰ নিউজ ফাইনেল শুনানি যদি নহয় তেতিয়াহ'লে গভৰ্ণমেণ্টে এপয়েন্টমেন্টটো দিব নে নাই। সো ফ্ৰেণ্ডছ আমি জানো যে মামা যেহেতু কৈছে 5550 টা পোষ্টৰ এপয়েন্টমেন্ট 10 অক্টোবৰত হ'ব এইটো সিওৰ আপোনালোকে চিন্তাই কৰিব নালাগে। কিন্তু ফাইনাল শুনানিটো নাহিলেও আমাৰ কি হ'ব ৰিজাল্টটো পাব্লিছ হ'ব। আমি আগতে এনেকা দেখিছোঁ যে যিবিলাক ষ্টুডেণ্টে হাইকোৰ্টত কেছ কৰিছে সিহঁতক অলপ হোল্ড ৰাখি আমাৰ ৰিক্ৰুটমেণ্টটো চলাই লৈ গৈছে। ঠিক আছে গভৰ্ণমেণ্টে। তো আপোনালোকে চিন্তা কৰিব নালাগে এই 5550 টা পোষ্টৰ যে শুনানি এইটো সিওৰ আপোনালোকে 10 অক্টোবৰত ৰিজাল্টটো আপোনালোকে পাই যাব। ঠিক আছে। সো আশা কৰোঁ আপোনালোকৰ গোটেইবিলাক বস্তু বুজি পাইছে যে মাইণ্ডত যিবিলাক কনফিউজন আছে এইটো দূৰ হৈছে। সো লাষ্টলৈকে আমাৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে থেংক ইউ।